আমার ঋতু পাঠক আর মোহাম্মদ ফেজক আমার বিলাসী বাড়ার সার্কেট হাউসত লৈ আহিছে সার্কেট হাউসত লৈ আহি পেমেন্ট দিব পৰা নাই ইয়াৰ কাৰণে আমাৰ ষ্টেজত মঞ্চত আহি পৰা নাই এতিয়া এই কাৰণ আপোনালোকে কি কৰি আছে এতিয়া মই সোফা সেট লৈছো 2000 কোটি টকা লৈছে আয়োজক সমিতিয়ে বিফল আয়োজক সমিতিত দেখা পাইছো যে ধুবুৰী জিলাৰ তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ লৰা ৰিহাল খান আৰু বিলাসীবাড়াৰ হাংগ্ৰীলেণ্ডৰ কৰ্তৃপক্ষই ইয়াত অন্তৰ্ভুক্ত আছিল কিন্তু দেখা পাইছো যে এই আয়োজক সমিতিয়ে ৰাইজৰ পৰা টিকেটৰ পইচা ক্ৰয়ৰ পইচাটো লৈ ইয়াৰ পৰা পলায়ন কৰিছে যেতিয়া মোহাম্মদ ফেয়াজৰ কনচাৰ্টত মোহাম্মদ ফেয়াজ ৰাতি এটাৰ পিছতো যদি ইয়াত উপস্থিত নোহোৱাৰ কাৰণে ৰাইজ উত্তেজিত হৈ যি পৰিৱেশ বিলাসীবাড়াত হ'ল নাবুদ নাচুদ ঘটনা হ'ল বিলাসীবাড়াৰ মান সন্মান হানি কৰাত আমি দুখ প্ৰকাশ কৰিছোঁ আৰু গৰিহণা দিছোঁ আয়োজক সমিতিক বিলাসীবাড়া প্ৰশাসন তথা ধুবুৰী প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ অতি সোনকালে শাস্তি বিহিব লাগে আৰু বিলাসীবাড়াৰ ৰাইজে ক্ৰয় কৰা টিকেটৰ পইচাখিনি অতি সোনকালে ঘূৰাই দিবৰ বাবে আমি ব্যৱস্থা কৰাৰ বাবে আমি আয়োজক সমিতিক অনুৰোধ জনাইছোঁ।